খন্তেক সময় আগতে আমাৰ আজিৰ কেবিনেট শেষ হ'ল আৰু কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আপোনালোকে জানে যে আমি প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখিয়ে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলকো আমি মানিকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যিটোত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 60% পায় অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 and above percentage পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডাৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিল, তেখেতসকলক মানিকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 375,74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345,75,00,000 টকা বয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজিৰ কেবিনেটে অনুমোদন দিয়ে। 48,673 48,673 Girl student hall 40,735 and boy student hall 7,938. আপোনালোকে জানে যে আমাৰ জাষ্টিছ বিকে শৰ্মা আয়োগে এনকুৱাৰী আয়োগে অসমত হৈ যোৱা কম্বাইন কম্পিটিটিভ এক্সাম মানে আমাৰ APSC 2013 আৰু 2014 পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যি পৰীক্ষা হৈছিল, এই পৰীক্ষাৰ ওপৰত এখন ওৱান মেন এনকুৱাৰী কমিশ্যন কৰা হৈছিল হেডেড বাই ৰিটায়াৰ্ড জাষ্টিছ বিকে শৰ্মা। তো এই যিটো কেবিনেট এই কমিশ্যনৰ ৰিপৰ্ট, এই ৰিপৰ্টটো বহু সময়ত ৰাজহুৱা কৰাৰ কথা বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত বিভিন্নজনে কৈ থাকে। এই যিটো ৰিপৰ্ট, এই ৰিপৰ্টটো অহা এছেম্বলিত প্লেচ কৰিবৰ কাৰণে আজি অসম কেবিনেটে অনুমোদন কৰিছে, কাৰণ এইটো যিহেতু এনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট, গতিকে প্ৰথম এছেম্বলিত প্লেচ হ'ব আৰু এছেম্বলিত প্লেচ হোৱাৰ পিছত ইয়াক ৰাজহুৱা কৰিব পৰা যাব। গতিকে অহা এছেম্বলিত ইয়াক প্লেচ কৰাৰ কাৰণে আজিৰ কেবিনেটে এপ্ৰুভেল দিছে। আমাৰ কাৰণে এটা খুব আনন্দৰ বতৰা আছিল যে অসমত ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে আৰু জাগিৰোডত ইতিমধ্যে কাম তীব্ৰ গতিত আগবাঢ়িছে আৰু জাগিৰোডৰ এই ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোৰ কাৰণে প্ৰয়োজনীয় পানীৰ যোগানৰ কাৰণে আমি এতিয়াই পৰিকল্পনা আৰম্ভ কৰি কাম আৰম্ভ কৰিব লৈছোঁ, য'ত এই টাউনশ্বিপখন বা এই ইণ্ডাষ্ট্ৰীটো হৈ উঠাৰ লগে লগে প্ৰায় 12.5 MLD পানীৰ প্ৰয়োজন হ'ব। তাৰমানে 12.5 মিলিয়ন লিটাৰ পাৰ ডে পানীৰ প্ৰয়োজন হ'ব আৰু এই পানীৰ প্ৰয়োজনীয়তা পূৰ কৰাৰ কাৰণে এতিয়াৰ পৰাই আমি ৱাটাৰ ছাপ্লাই স্কিম কৰাৰ পৰিকল্পনাৰে অসম চৰকাৰে আগবাঢ়িছে আৰু আজি অসম কেবিনেটে সেই ধৰণে 12.5 MLD পানীৰ ৱাটাৰ ছাপ্লাই প্ৰজেক্ট এটাৰ কাৰণে 121.36 কোটি টকা 121,36 লাখ টকা বয়েৰে নিৰ্মাণ হ'বলগীয়া এই পানীৰ প্ৰজেক্টটোৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, ষ্টেট কেবিনেটে এপ্ৰুভেল কৰিছে। গতিকে এই পানীৰ প্ৰজেক্টটোৱে গোটেই জাগিৰোড অঞ্চলৰ টাউনশ্বিপ যিটো হ'ব টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰু টাউনশ্বিপত পানীৰ অভাৱ পূৰণ কৰিব আৰু এইটো খুব সোনকালে কৰিবৰ কাৰণে তাক
PHED ডিপাৰ্টমেণ্টে অতি সোনকালে কৰিবৰ কাৰণেও পৰিকল্পনা কৰিছে যাতে একেলগে ইণ্ডাষ্ট্ৰি কমপ্লিট হোৱাৰ লগে লগে পানীৰ ব্যৱস্থাটো সুন্দৰভাৱে হৈ যায়